এখন গামোচাৰ দাম কিমান হ'ব পাৰে আপোনাৰ মতে 100 200 500 অথবা 1000 আজি দেখুৱাম এনে এখন গামোচা যিখন গামোচা বিক্ৰী হ'ল 28000 টকাত গামোচাখন কিনিবৰ বাবে হেতা পৰা ৰাইজৰ নলবাৰীৰ হাতেকুছিৰ উজাতোলাৰ শ্ৰী শ্ৰী গোপাল গোসাঁইৰ ঘৰৰ বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা ধৰ্মীয় শোভাযাত্ৰাত ভাগৱত মেৰিয়াই নিয়া গামোচাখন বৃহস্পতিবাৰে নিলামত বিক্ৰী হয় $28000 টকাৰ প্ৰথমখন গামোচা ক্ৰয় কৰে নলবাৰীৰ বীৰপাৰ নিবাসী জুনু ডেকাই দ্বিতীয়খন গামোচা 19500 টকাত ক্ৰয় কৰে হাতেকুছিৰ নিবাসী তৰভি কলিতাই উল্লেখ্য যে হাতেকুছিস্থিত শ্ৰী শ্ৰী গোপাল গোসাঁইৰ ঘৰৰ বাৰ্ষিক উৎসৱত প্ৰতি বছৰে গামোচাৰ নিলাম পৰ্ব চলি আহিছে আজি এই অনুষ্ঠানত অলপতে হৈ যোৱা এই কাৰ্যসূচীত আমি বিজয়ী বুলি ঘোষণা হৈছোঁ এতিয়া আমি নিলাম হোৱা গামোচাখন আমি ঘৰলৈ নিবলৈ ৰাইজৰ ভালৰ কাৰণে লগতে আমাৰ এটা দৃঢ় বিশ্বাস যে আমাৰ সকলোৰে ভাল হ'ব সেইকাৰণে আমি গামোচাখন ঘৰত নিবলৈ আমাৰ এই উজাতলা শ্ৰী শ্ৰী গোপাল গোসাঁই ঘৰৰ যি বাৰ্ষিক উৎসৱ এই উপলক্ষে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গোটেই বছৰটি অহা সময়বিলাক সকলোৰে মংগলময় হওক সকলো সুখ শান্তি থাকক তাৰ কাৰণে আমাৰ এই উৎসৱটি প্ৰতি বছৰে আমি পালিত কৰি আহিছিলোঁ আৰু এইবাৰো এই উৎসৱৰ লগত সংগতি ৰাখি যি ভাগৱত পৰিভ্ৰমণে ভাগৱতৰ লগত সংগতি থকা এখন ফুলাম গামোচা এখন অলপ বিশাল আকাৰৰ হয় আৰু বিশেষ ধৰণে প্ৰস্তুত কৰা হয় নলবাৰীৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট ডিজিটেল ডেস্ক DY 365